পুনৰবাৰ আৰক্ষীৰ মুখ ঠেকেচা আৰক্ষীয়ে পুনৰবাৰ মুখ ঠেকেচা খাইছে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক লৈ আৰক্ষীয়ে আকৌ এবাৰ মুখ ঠেকেচা খালে প্ৰথম যেটো গোচৰ আছিল দিলৱাৰ হুছেইন মজুমদাৰৰ সেই গোচৰত আৰক্ষীয়ে উচিত প্ৰমাণ দিব নোৱাৰাৰ বাবে দিলৱাৰ হুছেইন মজুমদাৰে জামিন লাভ কৰিছিল আৰু অৱশেষত দ্বিতীয়টো গোচৰতো দিলৱাৰ হুছেইন মজুমদাৰে জামিন লাভ কৰিছে দিলৱাৰ হুছেইন মজুমদাৰৰ প্ৰতিটো খবৰ অহৰহ RS নিউজে আপোনালোকক দি যাবলৈ চেষ্টা কৰিছে আৰু এটি ভাল খবৰ আহি পৰিছে দিলৱাৰ হুছেইন মজুমদাৰে জামিন লাভ কৰিছে দ্বিতীয়টো গোচৰতো কামৰূপ মুখ্য ন্যায়াধীশ আদালতে 20,000 টকাৰ জামিন বন্দত সাংবাদিক গৰাকীক জামিন দিছে 20,000 টকাৰ জামিন বন্দত সাংবাদিক গৰাকীক জামিন দিছে যদিও আজি তেওঁ মুকলি আকাশৰ তলত আহিব নোৱাৰিব তেওঁ আহিব কাইলৈ মুকলি আকাশৰ তলত তেওঁ অহাৰ সম্ভাৱনা আজি নিশা ন্যায়িক জিম্মাত ৰখা হ'ব দিলৱাৰ হুছেইন মজুমদাৰক সাংবাদিকসকল হ'ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ যেতিয়া গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ কাম হৈছে সমাজৰ সমস্যাবোৰ সেই সমস্যাবোৰ ৰাইজৰ আগত তুলি ধৰা তেওঁলোকৰ প্ৰশ্ন কৰাৰ অধিকাৰ থাকে তেওঁলোকে যেতিয়া সমাজখনত কিবা এটা বেয়া হ'ব চৰকাৰে যেতিয়া কিবা এটা কামত গাফিলতি কৰিব প্ৰতিটো খবৰে ৰাইজক অহৰহ তেওঁলোকে দি যাবলৈ চেষ্টা কৰে প্ৰশ্ন সোধাৰ তেওঁলোকৰ অধিকাৰ থাকে কিন্তু যেতিয়াই তেওঁলোকৰ অধিকাৰৰ ওপৰত কোনোবাই মাত দিব যেতিয়া তেওঁলোকৰ অধিকাৰ কোনোবাই স্তব্ধ কৰি দিব কাৰণে চেষ্টা কৰিব তেওঁলোকৰ যি প্ৰতিবাদী কণ্ঠ সেই প্ৰতিবাদী কণ্ঠত যেতিয়া কোনোবাই ৰুদ্ধ কৰিবলৈ চেষ্টা কৰিব তেতিয়াই এইদৰে সাংবাদিকসকলে ওলাই আহি তাৰ ওপৰত প্ৰতিবাদ কৰিবই লাগিব কাৰণ সাংবাদিকসকল হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত দিলৱাৰ হুছেইন মজুমদাৰৰ যি প্ৰতিবাদী কণ্ঠ তেওঁ যিদৰে প্ৰতিটো ঘটনাৰ ওপৰত যিবোৰ অন্যায় হৈ আছিল অন্যায়ৰ ওপৰত তেওঁ যিদৰে মাত মাতি গৈছিল এই খবৰবোৰ ৰাইজৰ মাজক আচলতে সঠিক আৰু শুদ্ধ খবৰ যিদৰে ৰাইজৰ মাজলৈ লৈ যাব কাৰণে প্ৰতিটো মুহূৰ্ততে চেষ্টা কৰিছিল তাতেই চাগে তেওঁৰ কৰবাত ভুল হৈছিল তেওঁৰ প্ৰশ্ন সোধাটোৱেই চাগে কৰবাত ভুল হৈছিল যাৰ বাবে আজি দিলৱাৰ হুছেইন মজুমদাৰৰ ওপৰত ইমানকেইটা গোচৰ জাপি দিয়া হৈছে দিলৱাৰ হুছেইন মজুমদাৰে কৈ আছে সেই গোচৰ প্ৰতিটো গোচৰেই কিন্তু মিছা আৰু আজিৰ দিনৰ ভাগত দিলৱাৰ হুছেইন মজুমদাৰৰ ঘৰত গৈ তালাচী চলাইছিল আপোনালোকে গম পায় তাৰ লগতে তেওঁৰ যি ব্যৱসায়িক প্ৰতিষ্ঠান দিলৱাৰ হুছেইন মজুমদাৰৰ যি ব্যৱসায়িক প্ৰতিষ্ঠান এই ব্যৱসায়িক প্ৰতিষ্ঠানবোৰলৈ যোৱা হৈছিল তাতেও গৈ তালাচী চলোৱা হৈছিল আৰু দিলৱাৰ হুছেইন মজুমদাৰৰ ঘৰৰ পৰা 53খন নথিপত্ৰ ইতিমধ্যে জব্দ কৰা হৈছে তেওঁৰ যিহেতু ডাম্পাৰ গাড়ী তেওঁ ক্ৰয় কৰিছিল আপোনালোকে সকলোৱে হয়তো সেই ফটোবোৰ দেখিছে তাৰে যিসমূহ নথিপত্ৰ সেই নথিপত্ৰসমূহ জব্দ কৰা হৈছিল আৰু অৱশেষত আহি পৰিছে ভাল খবৰ দিলৱাৰ হুছেইন মজুমদাৰক তেওঁ জামিন লাভ কৰাইছে কাইলৈ তেওঁ মুকলি আকাশৰ তলত আহিব দিলৱাৰ হুছেইন মজুমদাৰ আৰু আশা কৰিছোঁ খবৰটো শুনি আপোনালোকে ভাল পাইছে আৰু দিলৱাৰ হুছেইন মজুমদাৰ প্ৰতিটো খবৰেই RS নিউজে আপোনালোকক দি যাবলৈ চেষ্টা কৰিছে আৰু এনেকুৱা সমাজত হৈ থকা প্ৰতিটো ঘটনাই আপোনালোকৰ আগত তুলি ধৰিবৰ কাৰণে চেষ্টা কৰিম কেৱল আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেনেবোৰ ঘটনা চাবলৈ তেনেকুৱা ঘটনাবোৰ যিমান পাৰোঁ সোনকালে আপোনালোকৰ ওচৰত লৈ আহিবলৈ চেষ্টা কৰিম আৰু এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ আৰু এনে ধৰণৰ খবৰবোৰ পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বৰ কাৰণে একেবাৰে নাপাহৰিব পুনৰ লগ পাম জয় আই অসম ধন্যবাদ